হাই হেল্ল' নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল 15 আগষ্ট 2024 68তম স্বাধীনতা দিৱস। সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। গাইজ, পেট্ৰল অলপ ভৰাই লওঁ, পেট্ৰলটো বহুত কমি আছে। আমাৰ ঘৰৰ নিচেই কাষতে থকা এইটো তেল ডিপু চেঁচাহাটত অৱস্থিত। 15 আগষ্ট বুলি ফ্ৰী তেল দিছেই কিজান, সেইকাৰণে সোমাইছোঁ ইয়াতে, ঘৰৰ ওচৰৰ তেল ডিপু তাতে। তেল ভৰাই হৈ গ'ল, এতিয়া ওলাই আহিছোঁ আমি যাত্ৰাৰ পথত। আজি পৰিৱেশটো বহুত ভাল, আপোনাৰ বতৰটো কিমান ধুনীয়া আপোনালোকে দেখিছে। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু বৰ ভাল লাগিছে। এইটো পৰিৱেশ পাই মই সঁচাই আনন্দিত। আজি ৰাইড কৰিবলৈ ভাল হৈছে। এতিয়া আমি গৈ আছোঁ, নকওঁ এতিয়াই, আপোনালোকে নিজে দেখিব, ভিডিঅ'টো চাই লওক সম্পূৰ্ণকৈ। ভিডিঅ'টো চাওক, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক, তেতিয়া গম পাব। মই এয়া পাই গ'লোহি দেওঘৰ। আপোনালোক দেওঘৰৰ ভিডিঅ' এটা দিম মই। আজি বৃহস্পতিবাৰ, সেইবাবে খোলা আছে। আহিব দেওঘৰলৈ, বৃহস্পতিবাৰ আৰু দেওবাৰে খোলা থাকে। এতিয়া গৈ আছোঁ, কিতাপৰ পাম এতিয়া, বেছি দূৰ নাই। তিতাবৰ চাৰিআলি পাই গ'লোহি আমি। তাৰপিছত পাম চামগুৰি তিনিআলি, সেইফালে সোমাই যাম। কোন জেগালৈ গৈছোঁ, এই লগত আমাৰ অনুজ আৰু বগাই আহিছে, মোৰ পিছত বাবু আহিছে উঠি। এয়া এজন আমাৰ ঘৰৰ ওচৰৰে বাবুদা পানী গাড়ী এখন কিনাৰে পাৰ হৈ গৈছে। আপোনালোক যোন মোৰ ভিডিঅ' চাবলৈ নতুনকৈ আহিছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। ৰাস্তা বৰ ভাল নহ'ব যেন পাইছোঁ। সোমাই আহিছোঁ ভিতৰলৈ, কি হয় নাজানো আৰু। জেগালৈকে যাবগৈ পাৰোঁ নে নোৱাৰোঁ। আহকচোন, গৈ থাকোঁ। মানুহ কিন্তু আহিছে দেই, বহুত মানুহ হৈছে আজি। ঢেৰ মানুহ। গৈ থাকোঁ। গাড়ীত মানুহ চাওক কিমান ভিৰ হৈছে আজি। প্ৰথম সন্মুখতে আমি পাইছোঁ, গৈ আছোঁ। ৰাস্তা বহুত বেয়া, ৰাম, বহুত গেলা। নামি দিবলগীয়া হৈছে লগৰকেইটা। গৈছে পৰিয়ে যাম নেকি যেন লাগিছে। পৰিলোঁ বোলা, যেনে তেনে বাচিছোঁ দেই। গৈ আছোঁ, পৰিছিলোঁ অলপত, যেনে তেনে বাচি আহিছোঁ। আৰু এডোখৰ বেয়া ৰাস্তা পাই গৈছোঁ। পাৰ হৈ গ'ল বাৰু, ময়ো পাৰ হ'ম যায়। হ'লো দেখিছে গাইজ, কিমান কষ্ট কৰি আহিছোঁ আপোনালোকৰ বাবে। পামগৈ আৰু বেছি দূৰ নাই। এয়া
আইচক্ৰীমো খাব পাৰিব ইয়াত, তেখেতে ৰেগুলাৰ বিকে বোলে। এয়া পাই গ'লোঁ নৈ মাজে মাজে আমি গৈ আছোঁ। বৰ সুন্দৰ এটা পৰিৱেশৰ মাজে গৈ আছোঁ। বহুত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, প্ৰকৃতিয়ে কিমান ধুনীয়া পৰিৱেশ দেখিছে গাইজ। আহক গাইজ, এবাৰ আহিব নিচে তিতাবৰৰ নিচে ওচৰতে থকা বান্দৰচলীয়া ৱাটাৰপুললৈ। বহুত আহিছেই, কিন্তু যিসকল নাই অহা তেখেতলোকক কৈছোঁ বহুত ৰিস্কি এৰিয়া দেই গাইজ, আপোনালোকে সাৱধানে আহিব। হিলৰ মাজে মাজে বাইক চলাইছোঁ, গৈ আছে। সিহঁতি ৰখি দিলে আৰু আগলৈ নাযায় বোলে। মই কিন্তু নহ'ব, মই আৰু অলপ যাম। গৈ আছোঁ, পালোহি আৰু প্ৰায়। ইয়াত দেখিছে চাইকেল লৈও আহে, চাইকেল চক গাইজ, বহুত চাইকেল আছে, বাইক চাইকেল মানুহ। ৱাও, কি এটা সুন্দৰ ধুনীয়া লোকেশ্যন। পাহাৰ বগাব পাৰিবনে? তেতিয়াহে আহিব দেই, নহ'লে নাহিব। বহুত কষ্ট। এয়া বাবু আমাৰ লগত গৈছিলে মোৰ। শিলগুটিৰ মাজে মাজে যাব লাগিব, যেনিয়ে তেনিয়ে বিপদেই বিপদ, বহুত সাৱধানে আহিব। বৰ সুন্দৰ পৰিৱেশ কিন্তু দেই, আহি কিবা এটা ভাল লাগি গৈছে মনটো। মানুহ চব মহিলাসকলো আহিছে। আগবাঢ়ি গৈ আছোঁ। আপোনালোকক ভিডিঅ' কৰি যাবলৈ বহুত কষ্ট কৰি দেখাবলগীয়া হৈছে, কাৰণ মোবাইলেই ধৰিম নে আপোনাক খোজেই কাঢ়িম, একো ধৰিবই পৰা নাই। বহুত কষ্টত আহিছোঁ, আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে। চব কেনেকৈ শিলৰ কাষেৰে পানী আহি আছে, ইফালে উঠি যাব লাগিব, বহুত পিছল কিন্তু। গৈ আছোঁ, এইটো অলপ দ, ল'ৰাবিলাকে গা ধুই আহি আছে। বহুত পিছল। কিমান কষ্ট দেখিছেই নহয়, মাজে মাজে আহি আছোঁ আমি। পৰিৱেশটো দেখি ভাল লাগিছে, মনৰ ফূৰ্তিতে গৈ আছোঁ। আপোনালোকেও ভাল লাগিব, আহক এবাৰ বান্দৰচলীয়া ৱাটাৰফলছ চাবলৈ।
বহুত এটা সুন্দৰ পৰিৱেশ। ইয়াত গা ধুই আছে। আমি আৰু অলপ আগলৈ যাবলৈ চেষ্টা কৰিম। এয়া আহিলোঁ, ইয়াত কিন্তু নামিব নোৱাৰিলোঁ, বহুত দ আছে। মাহে জুখি চাইছিলে অনুযায়ী নহ'ব বুলি কৈছে, ই বহুত দ আছে বোলে। আমি বিশেষকৈ কাপোৰ কানি নানিলোঁ গা ধুবলৈ, নহ'লে গা ধুই আপোনালোকক দেখালোঁ কিমান দ। ইয়াত কেনেকৈ পাৰ হ'ব হৈছে দেখিছেই। এটা দেখালোঁ আৰু এটা আছে, এইফালে দেখাম এতিয়া আপোনালোকক। এইটোলৈ গৈছোঁ, যিটো সকলোৱে দেখি থাকে ফটোত বা ভিডিঅ'ত, সেইটো ৱাটাৰফল এতিয়া দেখামগৈ আপোনালোকক। তাতো মানুহ বহুত আছে। ওপৰলৈ উঠিব পাৰি এনেকৈ। এইটো চব মেইন লোকেশ্যন আমাৰ বান্দৰচলীয়া ৱাটাৰফল। আহক এবাৰ চাই যাওক। ফাইনেলি গাইছ, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আমি অলপ এনজয় কৰি লওঁ, আপোনালোকো আহক পৰহি। টাটা বাই বাই, জয় হিন্দ, জয় আই অসম।